শান্তি। দাদী প্ৰকাশমণিজীৰ অমৃত বচন। মনৰ উদ্বেগৰ পৰা ৰক্ষা পাবলৈ সন্তুলনেৰে চলা, প্ৰতিটো কৰ্ম ত্ৰিকালদৰ্শী হৈ কৰা। 1. বাবাই আমি সন্তানসকলক প্ৰবৃত্তিত থাকি নিবৃত্ত হৈ থকাৰ, কৰ্ম কৰিও কৰ্মৰ পৰা অকৰ্মী হোৱাৰ সম্পূৰ্ণ জ্ঞান দিছে। যি জ্ঞানৰ আধাৰত প্ৰবৃত্তিত আমি সন্তুলন বজাই ৰাখিছিলোঁ। প্ৰবৃত্তি ধৰ্ম পালন কৰিও তাৰ পৰা নিবৃত্ত থকাৰ শক্তি নিজৰ ওচৰত জমা থাকক। নিবৃত্ত হৈ থকাৰ বাবে প্ৰতিটো কৰ্মত অহাৰ আগতে নিজকে পৃথক কৰা। 1 ছেকেণ্ড অশৰীৰী হোৱা, পিছত কৰ্ম কৰা, তেন্তে সেই কৰ্ম ভুল হ'ব নোৱাৰে। 2. দেহী অভিমানী হৈ পুনৰ দেহভানলৈ আহি কাৰ্যব্যৱহাৰ আৰম্ভ কৰা। তেতিয়া না সেই কাৰ্যৰ অভিমান হ'ব, না বোজা হ'ব, না ভুল হ'ব, না বিৰক্ত হ'বা। কিয়নো এয়া জ্ঞান থাকিব যে মই আত্মাই সাক্ষী হৈ এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা এই কাৰ্য কৰাও। গতিকে সাক্ষী বা দৃষ্টা হৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা এনেদৰে কৰ্ম কৰিবা যিদৰে উচ্চ মঞ্চত বহি অভিনয় চোৱা যায়। যি ভুল কৰ্ম হয় সেয়া দেখা পোৱা যায়। সাক্ষী হৈ কৰ্ম কৰিলে সন্তুলনতা আহি যায়। নিয়ম আৰু লাভৰ মৰমৰ ভাৰসাম্যতা, পৰমাৰ্থ আৰু ব্যৱহাৰৰ সন্তুলনতা, দুইটিৰে প্ৰকৃতকৈ বুদ্ধিত বিচাৰ শক্তি থাকক। যদি বুদ্ধিয়ে প্ৰকৃত বিচাৰ নিদিয়ে, সময়ত প্ৰকৃত নিৰ্দেশ পোৱা নাযায়, গতিকে ভুল কৰ্ম হৈ যায়, পিছত বুদ্ধিত বোজা আহি যায়। সেইবাবে এটেনশ্যন প্লিজ, অৰ্থাৎ নিজৰ আসনত বহি গুৰুত্বৰ দ্বাৰা প্ৰত্যেক কথাৰে ফলাফল গম পোৱা যায়। 3. ত্ৰিকালদৰ্শী হ'লে উত্তৰ পোৱা যায় নাথিং নিউ, একো নতুন নহয়। যি হৈছে কল্যাণকাৰী হৈছে। একেবাৰে ভৱিষ্যৰ লাভ বুদ্ধিয়ে ঢুকি পাব। যি নেকি আমি গম পাওঁ যে স্থাপনাটো হ'বই, গতিকে বিনাশো হ'ব। অনেক প্ৰকাৰৰ সৃষ্টিৰ খেলা চলিব, গতিকে খেলুৱৈ হৈ খেল দেখিম নে কান্দিম। মনৰ উদ্বেগ মানে মনেৰে কন্দা। খেলুৱৈ হৈ খেলা মানে হাঁহি হাঁহি নাচি থকা। গতিকে আমি বাবাৰ সৈতে এই সৃষ্টিৰূপী খেলখনৰ খেলুৱৈ হৈ খেলখনক যদি চাওঁ তেন্তে মজাই মজা। আমি যি কৰ্ম কৰোঁ তাৰ বাবে আমাৰ প্ৰতিটো প্ৰকাৰৰেই জ্ঞান থাকক। জ্ঞানেই হৈছে শক্তি। 4. নিজৰ স্থিতিক উচ্চ ৰাখিবলৈ বাবাই আমাক মন্ত্ৰ দিছে। মনমনা ভৱ, মধ্যাজী ভৱ আৰু মই এজনৰ স্মৃতিত থকা। এই মন্ত্ৰই হৈছে অজপা জপ। বাবাৰ পৰা আমি প্ৰথম উত্তৰাধিকাৰ পাইছোঁ জ্ঞান ৰত্নৰ। দ্বিতীয় উত্তৰাধিকাৰ হৈছে সৰ্বশক্তিৰ। যেতিয়া স্বয়ং সৰ্বশক্তিমানে আমাক শক্তিসমূহ দিয়ে, কৰ্তৃত্ব দিয়ে, তেন্তে স্থিতি দুৰ্বল কিয় হয়? সকলো কাৰণৰ নিবাৰণেই হৈছে শক্তিসমূহ। আমি শিৱশক্তি পাণ্ডৱৰ বাবে এই মায়া কি হয়? বাবাই কয় এই মায়া হৈছে সংবেদনশীল লাজুকী লতাৰ নিচিনা। আঙুলি দেখুওৱা যদি মৰহি যাব। যদি সংকল্পেৰে সৃষ্টি বনোৱা তেন্তে ডাঙৰ মায়া হয়। সংকল্প শক্তিশালী বনোৱা যদি
মায়া অদৃশ্য হৈ যাব। গতিকে মায়াৰ পৰা হাত সৰাৰ সাধন হৈছে নিজকে মাষ্টৰ সৰ্বশক্তিমানৰ সন্তান বুলি ভাবা। শক্তিশালী হৈ থাকিলে মায়াৰ শক্তিয়ে চুব নোৱাৰে। 5. বাবাই কয়, হে সন্তান, তুমি নিজৰ স্বমানত নিচাত থকা। নিজৰ স্বস্থিতি স্বমানৰ ওপৰত ভিত্তি কৰি ৰখা। যদি প্ৰতিটো প্ৰকাৰৰে মায়াৰ পৰা ওপৰত থাকিবা, মায়া আমাৰ প্ৰশ্ৰয়া, তাক যদি পিঠি দি দিয়া তেন্তে ভৰিত পৰিব, কিন্তু যদি তাক স্বাগত কৰা তেন্তে মূৰৰ ওপৰত উঠিব। আমিতো দেৱতা হওঁতা আত্মা হওঁ। আমাৰ মূৰৰ ওপৰত লাইট পোহৰৰ মুকুট আছে। ৰাৱণৰ শিৰত গাধৰ মূৰ আছে। বাবাই আমাক নিজৰ সোণালী হস্তেৰে সদায় অমৃত বেলা লাইট মাইটেৰে মূৰৰ মালিচ কৰি মুকুট পিন্ধাই দিয়ে। আমি লাইট মাইটৰ মুকুট পিন্ধোতা মহাবীৰ মহাবীৰণী হয়। 6. সদায় অমৃত বেলা বিশেষ সংকল্প লোৱা যে আমি অন্তৰ্মুখী হৈ থাকিব লাগে, স্বচিন্তন কৰিব লাগে। কেতিয়াও বাহ্যমুখতালৈ নাযাবা। কোনোবা দিনা সংকল্প ৰখা যে আজি কমকৈ কম, লাহে লাহে কম, মিঠা কম। পিছত গোটেই দিন ইয়াৰ অভ্যাস কৰা। কোনোবা দিনা সংকল্প কৰা যে আজি বেহদৰ জগতৰ পৰা উপৰাম থাকিব লাগে। আজি গোটেই দিন গম্ভীৰ ধৈৰ্যশীল হৈ থাকিব লাগে। আজি বিশ্ব কল্যাণৰ বাবে গোটেই দিন শুভ ভাৱনাৰ দান দিব লাগে। আজি সকলোকে শান্তিৰ দান দিব লাগে। কেতিয়াবা সংকল্প কৰা আজি গোটেই দিনটো সকলো ভক্তৰ ইষ্টদেৱ হৈ তেওঁলোকৰ মনোকামনা পূৰণ কৰিব লাগে। 7. জন্ম লওঁতে বাবাই কৈছে, আহা মোৰ বিজয় ৰত্ন সন্তান আহা। গতিকে এই বিজয়ৰ বৰদান আমাৰ জনমসিদ্ধ অধিকাৰ হয়। বৰদানৰ মুকুট সদায় পিন্ধি থাকিবা। আমি বিজয়ী আছিলোঁ, বিজয়ী হওঁ, বিজয়ী হৈ থাকিম। পিছত চাবা কিমান শক্তি আহি যায়। যেতিয়া খেলিবলৈ যোৱা হয় তেতিয়া কেতিয়াও এই সংকল্প নকৰে যে খেলত হাৰ হ'ব। মায়া যদি বাঘিনী হয় আমিও বাঘ হয়, কিন্তু মায়াতো মেকুৰী হয়। আমিতো অৱতাৰিত হোৱা আত্মা হওঁ। অৱতাৰ মানেই পবিত্ৰ। আমি পবিত্ৰ আত্মা আছিলোঁ, হওঁ আৰু থাকিম। মায়াক যদি প্ৰত্যাহ্বান জনোৱা তেতিয়া মায়াই মনতো ধুমুহা আনিব নোৱাৰে। 8. আমি সত্য যুগৰ প্ৰকৃত কোহিনূৰ হীৰা হওঁ। আজিকালিৰ নিচিনা মিছা পাথৰ নহওঁ। এনেকুৱা অনেক শ্ৰমান আছে যাৰ স্মৃতিত থকা যদি মন শুদ্ধ হৈ যাব। বিজয় মালাৰ এনেকুৱা মুকুতা হোৱা যাতে দানাৰ সৈতে মিলি যায়। মাছৰ ৰছীডাল একেবাৰে যাতে দেখা নিদিয়ে। 9. আমি তপস্বী কুমাৰ হয়। আমি তপস্যা কৰিব লাগে। কাইলৈ যিয়েই নাছিলোঁ কিয়, শুদ্ধ আছিলোঁ, ভুল আছিলোঁ, বেয়া আছিলোঁ, তাক আজি জিৰো লগাই দিয়া। জিৰো লগালে হিৰো হৈ যাবা। 3টি বিন্দুৰ তিলক লগোৱা। মই আত্মা বিন্দু, বাবা বিন্দু আৰু ব্ৰহ্মা বিন্দু। এই 3টি বিন্দু লগত থাকে যদি না স্থিতি তললৈ নামিব, না বিৰক্ত হ'বা, না নিজকে বিৰক্ত কৰিবা, না অন্যক। 10. বাবাই কৈছে তোমালোক সৰু ডাঙৰ সকলো বানপ্ৰস্থী হোৱা। বানপ্ৰস্থী মানে সকলো সমস্যাৰ পৰা উপৰাম। আমি কোনো মৌন বাবা নহয়, কিন্তু বাহিৰৰ বাতাবৰণৰ পৰা উপৰাম।
যেতিয়া বানপ্ৰস্থি হৈ থাকিবই লাগে তেন্তে ফাল্টু কথাত ব্যৱহাৰত সময় অপচয় কৰিব নালাগে। নিজৰ সময়ক শক্তিক সফল কৰিব লাগে। না সময় অপচয় হওক না শক্তি অপচয় হওক। শুভ ভাৱনা শুভকামনাৰে প্ৰতিটো কৰ্ম কৰা। পজিটিভ ভাবা। শত্ৰুতা বিৰোধ ঘৃণা আদি কথালৈ নাযাবা। 11 আমি হৈছোঁ উদ্ধাৰ মূৰ্ত। আমিতো পাপীসকলক অহিল্যাসকলক সকলোকে উদ্ধাৰ কৰিব লাগে। সদায় নিজৰ পজিটিভ সংকল্পত থাকিবা তেন্তে সদায় অ'কে থাকিব। কোনো প্ৰশ্ন নাহিব। কোনো কথাতে বিচলিত নহবা না কৰিবা। যোগীৰ গুণ হৈছে স্থিৰ অটল অচল অখণ্ড নিৰ্বিঘ্ন। এই লক্ষ্যকেই সন্মুখত ৰাখি লক্ষণ ধাৰণ কৰিবা। 12 মই যোগী আত্মাই প্ৰতিটো পৰিস্থিতিত নিজৰ স্থিতি অচল আৰু অটল ৰাখিব লাগে। সংকল্পটো মই খণ্ডিত মূৰ্তি হ'ব নালাগে। ইয়াৰ পাছত চাবা কিমান শীতল আৰু শান্ত হৈ থাকে। বুদ্ধি স্থিৰ হৈ থাকে। সংস্কাৰ ঠাণ্ডা হৈ যাব। জ্ঞানেৰে পুৰণা স্বভাৱক নিঃশেষ কৰি দিয়া। স্বৰ ভাৱত থাকিবা। 13 মনুষ্য মানে দেহ অভিমানী। আমি মনুষ্য নহয়, আমি দেহী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰোঁ, অৰ্থাৎ স্বৰ ভাৱত থাকোঁ। সেইবাবে কোনো অভ্যাসৰ বশ নহবা, কিন্তু অভ্যাসক বশ কৰিবা। চিন্তাক গেট আউট কৰা। মই যিদিনা মৰোঁ মোৰ বাবে জগতখনো মৰি যায়। সকলো মাটিত মিহলি হৈ যাব। গতিকে এই সকলোকে বুদ্ধিৰে পাহৰি যোৱা। ইয়াতেই অতিনুৰীয় সুখ আছে। সদায় শুভ ভাবিবা, শুভ দেখিবা, শুভ ক'বা। শুভ ভাৱনাই আজি নহ'লে কাইলৈ নিজৰ কাম কৰিব। বাৰু ওম শান্তি।